নমস্কাৰ সকলোকে নমস্কাৰ জনাইছোঁ আৰু জানোৱা হওক ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি এই বিষয়ক ভিডিঅ'টো BA পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলৰ বাবে, যিসকল ছাত্ৰ ছাত্ৰীয়ে BA পঢ়ি আছে তেওঁলোকৰ বাবে এই বিশেষ ভিডিঅ'টো আগবঢ়োৱা হৈছে। এই বিশেষ ভিডিঅ'টো অনা মুখ্য উদ্দেশ্য হৈছে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ 90 বছৰ হোৱা উপলক্ষে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ফালৰ পৰা RBI 90 কুইজ নামেৰে এটি প্ৰগ্ৰেম হাতত লৈছে। এই প্ৰগ্ৰেমটোত যিসকল ছাত্ৰ ছাত্ৰীয়ে BA অধ্যয়ন কৰি আছে তেওঁলোকে অংশগ্ৰহণ কৰিব পাৰিব। RBI 90 কুইজত অংশগ্ৰহণ কৰিবলৈ হ'লে কি ধৰণৰ প্ৰচেছ হ'ব, ফিজ লাগিবনে নালাগে, ইয়াৰ উপহাৰ বা পুৰস্কাৰ কি থাকিব, এই সবিশেষ এই ভিডিঅ'টোৰ জৰিয়তে আমি জানিবলৈ চেষ্টা কৰিম। পলম নকৰি RBI 90 কুইজত কেনেধৰণে এপ্লাই কৰা হয় আৰু ইয়াৰ প্ৰচেছ কি ধৰণৰ হ'ব সেই বিষয়ে জানোৱা হওক। এতিয়া মই ক্ৰোম ব্ৰাউজাৰটো অপেন কৰি ল'ম, RBI লিখি চাৰ্চ কৰি দিম আৰু RBIৰ যিটো অফিচিয়েল ৱেবছাইট আছে সেই অফিচিয়েল ৱেবছাইটৰ ভিতৰলৈ সোমাই যাম। ইয়াৰ পিছত আপোনালোকে দেখা পাব যে ৰেজিষ্ট্ৰেশ্যন ফৰ RBI 90 কুইজ ক্লোজ অন ছেপ্টেম্বৰ 17, 2024 ইয়াত ক্লিক কৰিম। অৰ্থাৎ ক'ব বিচাৰিছে যে ছেপ্টেম্বৰৰ 17 তাৰিখে RBIৰ যি 90 কুইজ এটা প্ৰগ্ৰেমটো ৰেজিষ্ট্ৰেশ্যন হৈ আছে থ্ৰু অনলাইন, সেই অনলাইন ৰেজিষ্ট্ৰেশ্যন হোৱাৰ লাষ্ট ডেটটো হৈছে 17 তাৰিখ। যিসকল ছাত্ৰ ছাত্ৰীয়ে BA অধ্যয়ন কৰি আছে তেওঁলোকে অতি সোনকালে RBI ৱেবছাইট পৰ্টেলত গৈ কিনে ৰেজিষ্ট্ৰেশ্যনটো কৰি লওক। ইয়াত ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ হ'লে BA পঢ়ি থকা হ'ব লাগিব আৰু বয়সৰ সময়সীমা হ'ব লাগিব 25 বছৰৰ তলত। ৰেজিষ্ট্ৰেশ্যনটো অনলাইনৰ জৰিয়তে কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যনটো অনলাইনৰ জৰিয়তে কৰা সময়ত দুজন মেম্বাৰ লগ হৈ এটা টিম বনাব লাগিব। উদাহৰণস্বৰূপে যদি আপোনাৰ লগত আৰু এজন লগ থাকে আপোনাৰ কলেজৰ, তেতিয়াহ'লে আপুনি দুজন লগ হৈ এটা টিম হ'ল। যদি আপোনাৰ কলেজত যদি 50জন ছাত্ৰ ছাত্ৰী থাকে তেতিয়াহ'লে 25টা টিম হ'ব। ঠিক তেনেধৰণে দুজন লগ হৈ এটা টিম বনাব লাগিব। টিমটো বনোৱা হোৱাৰ পিছত কেনেধৰণে বনাব মই চমুকৈ দেখাই দিছোঁ। ইয়াত ষ্টুডেণ্ট ৰেজিষ্ট্ৰেশ্যন বুলি আছে, ইয়াত ষ্টুডেণ্ট ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিব লাগিব। ষ্টেটটো চিলেক্ট কৰি ল'লে হ'ল, ডিষ্ট্ৰিক্ট চিলেক্ট কৰি ল'লে হ'ল, কলেজখন ইয়াত বিচাৰি চিলেক্ট কৰি ল'লে হ'ল, যদিহে বিচাৰি বনাই ইয়াত ক্লিক কৰিলে হ'ল। ক্লিক কৰা হোৱাৰ পিছত টিম মেম্বাৰ 1, দুজনৰ ভিতৰত এজন টিম মেম্বাৰ 1, ইয়াত ষ্টুডেণ্টৰ নামটো দিলে হ'ল। ইয়াত ষ্টুডেণ্ট ID অৰ্থাৎ সমৰ্থৰ যিটো ৰোল নাম্বাৰ সেই ৰোল নাম্বাৰটো ইয়াত এণ্টাৰ কৰিলে হ'ল। যদিহে আমি কেৱল ৰোল নাম্বাৰ অৰ্থাৎ 03 বা এনেকুৱা নাম্বাৰছ দিওঁ তেতিয়াহ'লে নাম্বাৰছটো ইনভেলিড দেখাব। তাত যদি সন্মুখত ৰোল নম্বৰ বুলি লিখি দিওঁ তেতিয়াহ'লে ইনভেলিড নেদেখুৱায়। ইয়াৰ পিছত সেই ষ্টুডেণ্টজনৰ ইমেইল IDটো দিব লাগিব, ফোন নম্বৰ দিব লাগিব আৰু জেণ্ডাৰ কি হয় জেণ্ডাৰটো দিব লাগিব। জেণ্ডাৰটো দিয়া হোৱাৰ পিছত ডেট অফ বাৰ্থটো চিলেক্ট কৰিব লাগিব। ডেট অফ বাৰ্থটো চিলেক্ট কৰাৰ এটা প্ৰচেছ আছে এনেকুৱা। প্ৰথমতে ইয়াৰটো চিলেক্ট কৰিব লাগিব। ইয়াত 2010 বুলি য'ত লিখা আছে তাত ক্লিক কৰিব লাগিব আৰু নিজৰ জন্ম চনটো বিচাৰি উলিয়াই ল'ব লাগিব আৰু মাহটো চিলেক্ট কৰিব লাগিব। নিজৰ মাহটো চিলেক্ট কৰি ল'লে হ'ল। মই এটা এনেই ধৰি লৈছোঁ জানুৱাৰী মাহৰ 1 তাৰিখ আৰু ছেট কৰি দিলে হ'ল। ইয়াত ডেট অফ বাৰ্থটো ধুনীয়াকৈ আহি গৈছে। ইয়াৰ পিছত টিম মেম্বাৰ 2খিনি একেধৰণে ফিল আপ কৰি ল'লে হ'ল। ফিল আপ কৰি লোৱা হোৱাৰ পিছত আই কনফাৰ্ম ডেট ইয়াত কনফাৰ্মেশ্যনত ক্লিক কৰি ছাবমিট অপশ্যনত ক্লিক কৰা হোৱাৰ পিছত ছাবমিট হৈ যাব। ছাবমিট হৈ যোৱাৰ পিছত মনত ৰাখিব লাগিব যে ইমেইলত এটা লিংক যাব আৰু সেই লিংকটোত গৈ নিজৰ মেইলটো ভেৰিফাই কৰি ল'ব লাগিব। তাত
মোৰ হাতত বৰ্তমান দেখুৱাবলৈ তেনেকুৱা ষ্টুডেণ্ট বা মেইল জিমেইল নাই, সেইবাবে মই দেখাব পৰা নাই। কিন্তু একেবাৰে সহজ হয়। মেইলটো ভাল ধৰণে পঢ়ি চালে বুজি পোৱা যায় যে তাৰ ওচৰত এটা কোড লেখা থাকে আৰু সেই কোডটো কাগজত লিখি ৰাখিলে হ'ল। আৰু তাতে এটা ব্লু কালাৰৰ লিংক এটা থাকে আৰু সেই লিংকটোত ক্লিক কৰা হোৱাৰ পিছত তাত সেই কোডটো এণ্টাৰ কৰি দি ভেৰিফাই কৰি ল'ব পাৰি। ভেৰিফাই কৰা হোৱাৰ পিছত তাত পাছৱৰ্ড ক্ৰিয়েট কৰি ল'ব পৰা যায়। গতিকে এইখিনি কৰা হোৱাৰ পিছত দুয়োজনৰে ইমেইল আইডিটো ভেৰিফাই কৰা হোৱাৰ পিছত RBIৰ ফালৰ পৰা মেইলৰ জৰিয়তে এটা মেছেজ আহিব আৰু মেছেজটোত থাকিব টিম কোড আৰু পাছৱৰ্ডটো যিটো ৰাখিছিলা সেইটোৱে আৰু টিম কোড। যদিহে পাছৱৰ্ডটো মানে মনত নাই, নতুবা পাছৱৰ্ডটো বনাব নোৱাৰিলা কিবা অসুবিধাৰ কাৰণে, তেতিয়াহ'লে কি কৰিব লাগিব, যেতিয়া আহে টিম কোডটো আহিব, টিম কোডটো অহাৰ পিছত আমি ফৰগট পাছৱৰ্ড মাৰি কি কৰিব পাৰোঁ, নিজৰ পাছৱৰ্ডটো পুনৰাই বনাই ল'ব পাৰোঁ। গতিকে মই ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ জনাব বিচাৰিছোঁ যে RBI ফালৰ পৰা যি 90 কুইজ হৈ আছে, RBI 90 কুইজ, এইটোত অংশগ্ৰহণ কৰক আৰু লাভ কৰক ন্যূনতম অধিকতম 10 লাখ টকা। অৰ্থাৎ RBIৰ ফালৰ পৰা কি কৰিছে, 4টা পৰ্যায়ত অনলাইন, ষ্টেট, জোনেল আৰু ফাইনেল 4টা ৰাউণ্ডত কুইজ কম্পিটিশ্যনটো ৰাখিছে। যিসকল টিমে অনলাইন কুইজ কম্পিটিশ্যনত ভাল ফলাফল দেখুৱাব পাৰিব তেওঁলোকে ষ্টেট লেভেলত চিলেক্ট হ'ব আৰু ষ্টেট লেভেলত ফিজিকেলি গৈ তাত কম্পিটিশ্যনত অংশগ্ৰহণ কৰিব লাগিব। আৰু অংশগ্ৰহণ কৰিলে ষ্টেট লেভেলত যিসকলে প্ৰথম হ'ব পাৰিব তেওঁলোকক 2 লাখ টকা পুৰস্কাৰ দিয়া হ'ব আৰু দ্বিতীয় আৰু তৃতীয়ৰো পুৰস্কাৰ আছে। ইয়াৰ পিছতে ষ্টেট লেভেলত চিলেক্ট হোৱাৰ পিছত জোনেল লেভেলত RBIৰ ফালৰ পৰা কুইজ কম্পিটিশ্যন কৰা হ'ব, অংশগ্ৰহণ কৰিব পাৰিব। আৰু জোনেল লেভেলত যেতিয়া যদিহে প্ৰথম হয় তেতিয়াহ'লে 5 লাখ টকা, এনেধৰণে ছেকেণ্ড আৰু থাৰ্ডৰো পুৰস্কাৰ আছে। আৰু ইয়াৰ পিছত ফাইনেল ৰাউণ্ডত যেতিয়া কোনোবা এটা দলে প্ৰথম হ'ব পাৰিব তেওঁ নগদ 10 লাখ টকা লাভ কৰিব পাৰিব। ছেকেণ্ড ৰানাৰ আপ 8 লাখ, 6 লাখ এনেধৰণে কি কৰিব, RBIৰ ফালৰ পৰা পুৰস্কাৰ দিব। গতিকে দেৰি নকৰি মই আপোনালোকক এইটোৱে জনাব বিচাৰিছোঁ যে যিসকল ছাত্ৰ ছাত্ৰীয়ে ডিগ্ৰীত অধ্যয়ন কৰি আছে এই সুযোগটো নেহেৰুৱাব। এই সুযোগটোৰ জৰিয়তে ছাত্ৰ জীৱনৰ যিখিনি টকাৰ অভাৱ, এই অভাৱটো অতি সহজতে শেষ হৈ যাব। ইয়াত চাওক, এটা আছে ফাইনেল ৰাউণ্ড, য'ত উইনাৰে পাব 10 লাখ, ফাৰ্ষ্ট ৰানাৰ আপ এণ্ড ছেকেণ্ড ৰানাৰ আপ 8 লাখ আৰু 6 লাখ। জোনেল ৰাউণ্ড, ইয়াত উইনাৰে পাব 5 লাখ, ফাৰ্ষ্ট ৰানাৰ আপে 4 লাখ আৰু ছেকেণ্ড ৰানাৰ আপে 3 লাখ। তাৰপিছত ষ্টেট ৰাউণ্ড, ইয়াত ষ্টেট লেভেলত যিসকলে জিতিব তেওঁলোকে 2 লাখ উইনাৰে পাব আৰু ফাৰ্ষ্ট ৰানাৰ আপ আপোনাৰ পাব 1.5 লাখ আৰু ছেকেণ্ড ৰানাৰ আপ লাভ কৰিব 1 লাখ টকা। অৰ্থাৎ কিবা কৰি হ'লেও যদি অনলাইন কুইজ কম্পিটিশ্যনত ভাল ফলাফল দেখুৱাব পাৰি আপুনি লগালগ ষ্টেট ৰাউণ্ডত চিলেকশ্যন হ'ব। আৰু ষ্টেট ৰাউণ্ডত চিলেকশ্যন হোৱাৰ পিছত আপুনি যদি প্ৰথম হয় তেতিয়া লগালগ আপুনি পাব 2 লাখ টকা। গতিকে পলম নকৰি ৰেজিষ্ট্ৰেশ্যনটো কৰি লওক। আৰু ইয়াৰ উপৰিও এটা গুৰুত্বপূৰ্ণ কথা হৈছে কি, যদিহে এই কুইজ কম্পিটিশ্যনত অংশগ্ৰহণ কৰা হয় তেতিয়াহ'লে RBIৰ ফালৰ পৰা অংশগ্ৰহণ কৰাৰ বাবে একোখন প্ৰমাণ পত্ৰ প্ৰদান কৰিব, যিখন প্ৰমাণ পত্ৰ
অতিকৈ প্ৰয়োজনীয় হয় এটা সময়ত এনেকুৱা প্ৰমাণপত্ৰ চাকৰি জীৱন বা নতুবা বিশেষ কাৰণত লগা হয় গতিকে দেৰি নকৰিব আৰু যদি কিবা জানিব লগা থাকে ভিডিঅ'টোৰ কমেণ্ট কৰিব অসুবিধা পালে সুধিব মই আপোনালোকক সহায় কৰিব যত্ন কৰিম ধন্যবাদ